নহয় স্যার একেবাৰে বহুত না পানী নাই। যাওঁ তাত কথা কিয় কৈ থাকে? কেনেকৈ হ'ব স্যাৰ? হাউচৰ কিবাটো ৰাখক অখিল গগৈ ডাঙৰীয়া প্লিজ প্লিজ লোকৰ পিঠাত ভালুকৰ ৰাঙি হ'ব স্যাৰ। চব ভালুকৰ ৰাঙি হ'ব। অখিল গগৈ এইবিলাক ডাঙৰীয়া project বনালে পানী You নেপায়। are suspended for question hour. অখিল গগৈ বাহিৰত যাওক আপুনি বাহিৰত যাওক আপোনাৰ কাম নাই মনোৰঞ্জন তালুকদাৰ আপোনাৰ কুৱেশ্যন আৱাৰত কাম নাই নাই যাবলৈ এনে যাবলৈ দিয়ক এনে যাব ডিচেম্বৰৰ পিছত 28 চনলৈকে এইটো বৃদ্ধি নকৰিলেহেঁতেন সময় তেতিয়াহ'লে মই যিটো আগতে পূৰ্বতে সন্দেহ কৰিছিলোঁ জল জীৱন আঁচনি কোনো পধ্যে সম্পূৰ্ণ অসমত নহ'লহেঁতেন কাৰণ 10,000 অসম্পূৰ্ণ হৈ আছে এতিয়া সময় পাইছে সৌভাগ্যৱান মন্ত্ৰী সময় পাই গ'ল তাৰি পানীটো গৈয়ে নাপায় এইটো অলপ সৰজমিনে তদন্ত বেলেগ ধৰণে আপোনাৰ বিষয়ৰ দ্বাৰা নহয় বিষয়বিলাকে চব মিছা কথা কয় মাননীয় অধ্যক্ষ মহোদয় এনে মনোৰঞ্জন তালুকদাৰৰ ঘৰলৈ যাবলৈ মন যায় কিন্তু ৰাজনৈতিক কাৰণত তেখেতে এইবিলাক কথা কৈ লাভ নাই। আপোনাৰ প্ৰজেক্ট একদম ফেইল। অখিল গগৈ প্লিজ আপোনাৰ কুৱেশ্যন নহয় স্যাৰ একেবাৰে বহুত না পানী নাই। যাওঁ তাত কথা কিয় কৈ থাকে? কেনেকৈ হ'ব স্যাৰ? হাউচৰ কিবাটো ৰাখক অখিল গগৈ ডাঙৰীয়া প্লিজ প্লিজ লোকৰ পিঠাত ভালুকৰ ৰাঙি হ'ব স্যাৰ। চব ভালুকৰ ৰাঙি হ'ব। অখিল গগৈ এইবিলাক project ডাঙৰীয়া বনালে পানী You নেপায়। are suspended for question hour. অখিল গগৈ বাহিৰত যাওক আপুনি বাহিৰত যাওক আপোনাৰ কাম নাই মনোৰঞ্জন তালুকদাৰ আপোনাৰ কুৱেশ্যন আৱাৰত কাম নাই নাই যাবলৈ যাবলৈ দিয়ক এনে যাব এনে বাহিৰত যাওক আপুনি বাহিৰত যাওক ডিষ্টাৰ্ব হৈ থাকে টাইম নাই ন আৰু যে কুৱেশ্যন আৱাৰ নালাগে সদনক মই কুৱেশ্যন আৱাৰ অভাৰ কৰি দিম শেষ কৰি দিম ইফ ইণ্টাৰেষ্টেড কুৱেশ্যন লাগে নে নালাগে কুৱেশ্যন আৱাৰ মাননীয় অধ্যক্ষ